বৰপেটা ৰোডৰ লোমহৰ্ষক ডকাইতি কাণ্ডৰ গেং অফ ফ'ৰ আৰক্ষীৰ জালত ৰাজ্য কপোৱা ডকাইতিৰ কাণ্ডৰ ক্লু লাভ আৰক্ষীৰ আৰক্ষীৰ জেৰাত গেং অফ ফ'ৰক লৈ বিস্ফোৰক তথ্য লাভ 12 কোটিৰ গহনা লৈ কলৈ পলাইছিল ডকাইতৰ দলটো ঘটনাৰ 24 ঘণ্টা নহওঁতেই লোকেশন ট্ৰেক কৰি আৰক্ষীয়ে জালত পেলালে লোমহৰ্ষক ডকাইতিৰে জড়িত 4 ডকাইতক দিন দুপৰতে বৰপেটা ৰোডৰ চেনকো গহনালয়ত প্ৰৱেশ কৰি চলাইছিল লুটপাট হাত ভৰি বান্ধি কৰ্মচাৰীৰ মূৰত কুলি থৈ লুটিছিল কোটি টকাৰ গহনা ঘটনাৰ পাছতেই আতংকিত হৈ পৰা বিপণীৰ কৰ্মচাৰীয়ে কান্দি কান্দি কৈ গৈছিল ঘটনাৰ শিহৰণকাৰী বৰ্ণনা পাঁচজন আছিল 6টা পিস্তল আছিল তাতে কিহেদি আহিছিল দেখা হৈছে হেলমেট পিন্ধি আহিছিল মুখত মাস্ক পিন্ধি আহিছিল এটা পাঞ্জাবী কুৰ্তা পিন্ধি পিতপত আহিছে যেন পূজাত আহিছে আৰু একজন মুখত কাপোৰ বান্ধিছে জিন্স পেণ্ট পিন্ধি যেন হেলমেট মাৰি আহিছিল চাহ খাব গৈছিলো মই বাহিৰত চাহ খাব যাওঁতে মই যেতিয়া বাহিৰৰ পৰা মানে আহিলো আহি দেখো যে মোৰ ছোৱালী মোৰ গোটেই ষ্টাফখিনি বহাই ৰাখছে হাতৰ পিছফালে এটা বান্ধি ৰাখছে মুখত বান্ধিছে মোক সুধিছে চুপ ক ন বেয়া এটা গালি দিছে চুপ ক ন মই এটা ক'লো যে মই মেনেজাৰ হয় উস্কো বান্ধো পেহেলে মোক বান্ধিছে বান্ধি পেলাই মোক ইয়াতে এটা লাঠ মাৰিছে আৰু মুখত এটা ঘুচি মাৰি দিছে অৱশেষত পুৱতি নিশা গোৱালপাৰাৰ পৰা ডকাইতিৰে জড়িতৰ সন্দেহত আটক গেং অফ ফ'ৰক আটক ৰোহিত কুমাৰ প্ৰিয়াংশু কুমাৰ মুকেশ দাস আৰু তুষাৰ বিশ্বাস চিচিটিভিত বন্দী হৈছিল হেলমেট পৰিহিত গেংটোৱে অলংকাৰ শ্বৰুমত প্ৰৱেশ কৰাৰ দৃশ্য সোণৰ সকলোখিনি অলংকাৰ লৈ উঠাও হোৱা গেংটোৰ এনে ভয়ংকৰ কাণ্ডই চৰম নিৰাপত্তাহীনতাত ভুগাইছে গহনা বিপণীৰ কৰ্মচাৰীৰ লগতে স্থানীয় লোকক কিয় বাইক এতিয়া লাহে নাই বাইক মোৰ দূৰত ৰাখছে মই চিকিউৰিটি গাৰ্ড লৈ গেলো মোক চেংগুত লৈ গেলো মই টঙ্কা ভাড়াম মই কাস্টমাৰ চুই আমি বাড়ি পড়ো আবার বই পড়ো আর যদি কাস্টমার আহে মই বাড়িত থাকো চুই আইছিলো মোৰ লগৰ লগত কৰাত দছে ক'ত যাই আছা তই লগে লগে কৈছে বন্দুক দছে যদি তোক গুৰি মাৰি দিম তই ক'ত যাই আছা তাই এছএমএছ কৈছে পিছে এই গেংটোক কোনে কৰি আছে নিয়ন্ত্ৰণ কেনেকৈ দিন দুপৰতে হাতত মাৰণাস্ত্ৰ লৈ চহৰৰ মাজমজিয়াৰ গহনা বিপণীত সোমাবলৈ ইমান সাহস পালে সেয়াহে বিচাৰ্যৰ বিষয় 4 অভিযুক্ত ডকাইতক জেৰা চলালে হয়তো ঘটনাৰ অন্তৰালৰ বহু ন তথ্য আহিব পোহৰলৈ বৰপেটা ৰোডৰ পৰা